মানে আমাৰ এতে আজি লাইন আজি নহয় মোটামুটি আজি এক সপ্তাহ বেছিও হ'ল লাইনটো মানে দিগদাৰ পাই আছোঁ দিগদাৰ মানে লাইন নাই অলৰেডি লাইন নাই আজি আমি 8 বছৰ হ'ল আমাৰ এই জায়গাত মানে লাইন দিছে আমি 8 বছৰ ধৰি আমি লাইনৰ বিল ভৰি আছোঁ আমি লাইন ব্যৱহাৰ কৰি আছোঁ কিন্তু মাজে মাজে মানে এনেকুৱা প্ৰব্লেমত পৰি যাওঁ আমি মানে আপোনালোকে গমেই পায় বৰ্তমান গৰমৰ সিজন তো গৰমত আমি আমাৰ পৰিয়াল লৈ আমি দুখীয়া মানুহ আমাৰতো এচি চেচি সেইবিলাক কণ্ডিশ্যন নাই আমাৰ তো গতিকে আমি ফেনৰ ভৰসাত অলপ থাকোঁ যে লাইনটো আহিলে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক অলপ শান্তি পাব আমি অলপ শান্তি থাকিব পাৰিম তাৰ ভিতৰতে মোটামুটি এসপ্তাহ যদি এটা জেগাত যদি ইমান গৰমৰ মাজত যদি লাইন নাথাকে তেনেহ'লে সেই লাইনটো দি আমি কি কৰোঁ সেই লাইনমেনৰ ওপৰত মানে অতি সোনকালে মানে বিহিত ব্যৱস্থা ল'ব লাগে লাইনমেন নাহে সি ঘৰৰ পৰাই কৈ থাকে যে কিবা বেয়া হৈছে আজি আমি যোৱাকালি ফোন কৰিছিলোঁ তাৰ আগৰ দিনা ফোন কৰিছিলোঁ আমি মানে লাগালাগি ফোন কৰিয়ে আছোঁ সি আহি আছে সি কেৱল কৈ থাকে মই যাই আছোঁ মই ঠিক কৰি দি আছোঁ কিন্তু এতিয়া গ'লে সি ইয়াত মানে আহি উপস্থিত হ'ব পৰা নাই সি ঘৰৰ পৰাই মিনাল বুলি তাৰ নামটো আচ্ছা সি ঘৰৰ পৰাই কৈ থাকে যে নাই লাইনৰ কিবা প্ৰব্লেম হৈছে কি প্ৰব্লেম হৈছে ইয়াৰ আগতে কিবা প্ৰব্লেম হৈছে মানে প্ৰব্লেম হোৱা মানে তাৰ মেইন কণ্ডিশ্যনটো হ'ল প্ৰব্লেম হ'ব লাগে আৰু তাৰ টকা খাব লাগে আমি 3-4 বাৰ ইয়াৰ আগতো মানে আমি এনেকুৱা মানে ফেচ কৰিব লগা হৈছে মানে সি ঘৰৰ পৰা কৈ থাকে যে ট্ৰান্সফৰ্মাৰটো বেয়া হৈছে ট্ৰান্সফৰ্মাৰ পাৰ্টছ আনিবলৈ মানে 1500 টকা লাগে বা 1200 টকা লাগে বা 2000 টকা লাগে আমি সাধাৰণ মানুহ আমিতো সিমান নাজানো পইচাটো আমি ৰাইজে ঘৰে ঘৰে 50 টকা 100 টকা 200 টকা 500 টকা এনেকৈ ধৰি তুলি কিনে আমাক আমি 4-5 বাৰ মান লাইন ঠিক কৰিলোঁ এই মিনাল লাইনমেন সি পইচা পাতি লৈ কিনে লাইন ঠিক কৰে এটা সাধাৰণ যদি ভিউজো যায় সি পইচা লয় তাৰমানে সেই পইচা দিলেহে সি আহে নহ'লে নাহে তাৰমানে সি এনেকুৱা লাইনমেন আমি কি ভৰসাত ৰাখিম কওকচোন হৈছে এইটো লাইনমেনৰ গাফিলতিৰ কাৰণে নষ্ট হৈছে এইটো লাইনমেন যদি সময়মতে লাইনটো দিলাক হয় আমাৰ খেতি পথাৰগিলা ভালেই থাকিল হয় আমি একমুঠা চাউল বা ধান হ'লেও খাব পাৰিলোঁ হয় সময়মতে খেতি বাতি যদি আমাৰ নষ্ট হয় মানে এই বিষয়ত মানে আমি লগনে থাকিব লাগিব এনে উচ্চ তদন্ত মানে এইটো মানে এটা মানে সোনকালে এটা ব্যৱস্থা ল'ব লাগে লাইনমেনৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু আমাৰ ট্ৰান্সফৰ্মাৰটো সোনকালে ভাল হ'ব লাগে এই আমি কামনা নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ